তোমালোকৰ দুদিন আগত মই আপোনালোকক জনাইছিলোঁ চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানত কেনেকৈ আপোনালোকে জিএনএম এডমিশ্যন ল'ব পাৰিব। সেই ভিডিঅ'টিত বহুত শিক্ষাৰ্থীয়ে কমেণ্ট কৰি সুধি আছে যে জিএনএম এডমিশ্যন ল'বলৈ যাওঁতে গভৰ্ণমেণ্ট হওক বা প্ৰাইভেট ইনষ্টিটিউশ্যনত হওক এডমিশ্যন ফিজ কিমান পৰিব পাৰে, হোষ্টেল ফিজ কিমান যাব, বা গভৰ্ণমেণ্টত এডমিশ্যন পাবলৈ জেনেৰেল কেণ্ডিডেট হওক বা ST SC OBC MOBC কেণ্ডিডেট হওক কিমান মাৰ্কছ পালে তেওঁলোকে এডমিশ্যন লাভ কৰিব, বা প্ৰাইভেটত এডমিশ্যন পাবলৈ হ'লে কিমান মাৰ্কছ পাব লাগিব, বা আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমান ইনষ্টিটিউট আছে, বা কোনটো ডিষ্ট্ৰিক্টত কিমান ইনষ্টিটিউট আছে, কিমান গভৰ্ণমেণ্ট ইনষ্টিটিউট আছে, কিমান প্ৰাইভেট ইনষ্টিটিউট আছে, আৰু সেই ইনষ্টিটিউটবিলাকত কিমান ইনটেক কেপাচিটি আছে, অৰ্থাৎ সিট কেপাচিটি কোনটো ইনষ্টিটিউশ্যনত কিমান আছে, সম্পূৰ্ণ কথা তোমালোকৰ তেতিয়ালে এই ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। তোমালোক আজি মূল ভিডিঅ'টিলৈ তোমালোকৰ এইটো হৈছে আসাম নাৰ্ছিং কাউন্সিলৰ দ্বাৰা পাব্লিছ কৰা এটি নটিফিকেশ্যন, যেটো নটিফিকেশ্যনত মেনশ্যন আছে অসমৰ কিমানখন গভ ইনষ্টিটিউট আছে আৰু সেই ইনষ্টিটিউটবিলাকত কিমান ইনটেক আছে, বা কিমানখন প্ৰাইভেট ইনষ্টিটিউট আছে আৰু সেই ইনষ্টিটিউটবিলাকত কিমান ইনটেক কেপাচিটি আছে। তো বন্ধুসকল মেইনলি আমি ফোকাস কৰিম কেৱল জিএনএম কোৰ্সটোৰ বিষয়ে। তো বন্ধুসকল আমি যদি জিএনএম কোৰ্সটো যাওঁ তেতিয়াহ'লে কামৰূপ ডিষ্ট্ৰিক্টত আপোনালোকৰ দুখন গভৰ্ণমেণ্ট ইনষ্টিটিউট আছে। সেইটো হৈছে জিএনএম স্কুল অফ নাৰ্ছিং, যেটো GMCHত আছে। তো সেইটো তাত 100 ইনটেক কেপাচিটি আছে, আৰু তাতে স্কুল অফ নাৰ্ছিং য'ত MMCHত আছে তাত 70 ইনটেক কেপাচিটি আছে। তো বন্ধুসকল এই দুইখনেই গভ হয়। আৰু আমি যদি প্ৰাইভেটত চাবলৈ যাওঁ কামৰূপ মেট্ৰত তেতিয়াহ'লে দিছপুৰ নাৰ্ছিং ইনষ্টিটিউট য'ত বৈশিষ্ট্যৰ আছে তাত 60 ইনটেক কেপাচিটি আছে। এপ'লো কলেজ স্কুল অফ নাৰ্ছিং তাত 40 ইনটেক কেপাচিটি আছে। দিছপুৰ হস্পিটেল স্কুল অফ নাৰ্ছিং গুৱাহাটী তাত আপোনালোকৰ 40 ইনটেক আছে। দিছপুৰ নাৰ্ছিং এণ্ড পেৰামেডিকেল ইনষ্টিটিউট তাত 60 ইনটেক আছে। আৰু CPMS কলেজ অফ এণ্ড স্কুল অফ নাৰ্ছিং বন্দা তাত 60 ইনটেক আছে। প্ৰতীক্ষা কলেজ এণ্ড স্কুল অফ নাৰ্ছিং পানীখাইটি তাত 60 আছে। ফেকাল্টি অফ নাৰ্ছিং এণ্ড শংকৰ মাধৱ স্কুল অফ নাৰ্ছিং পানীখাইটি তাত আপোনালোকৰ 40 ইনটেক আছে। ৰহমান ইনষ্টিটিউট অফ নাৰ্ছিং এণ্ড পেৰামেডিকেল চায়েন্সেছ তাত আপোনালোকৰ 60 ইনটেক আছে। আৰু আপোনালোকৰ গোহাই ইনষ্টিটিউট অফ নাৰ্ছিং পাঞ্জাবাৰী যিটো আছে তাত 60 ইনটেক আছে। হায়াত ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন য'ত গুৱাহাটীত আছে তাত 40 ইনটেক আছে। আৰু পি বৰুৱা স্কুল অফ নাৰ্ছিং সোণাপুৰ তাত 50 ইনটেক। অমিয় বৰালী নাৰ্ছিং ইনষ্টিটিউট ক্ষেত্ৰী তাত 60 ইনটেক আছে। ব্ৰহ্মপুত্ৰ কলেজ অফ নাৰ্ছিং ক্ষেত্ৰীত আছে, তাত আপোনালোকৰ জিএনএম নাৰ্ছিংটো নাই। আনহাতে আপোনালোকৰ ডাউন টাউন স্কুল অফ নাৰ্ছিং গুৱাহাটী তাত 40 ইনটেক আছে। তাৰপিছত পূৰ্বোত্তৰ ইনষ্টিটিউট অফ নাৰ্ছিং যিটো ঘোঁৰামাৰা আছে তাত 60 আছে। NEF ইনষ্টিটিউট অফ নাৰ্ছিং লখৰাত আছে, তো তাত 60 ইনটেক কেপাচিটি আছে। নেক্সট আহি গ'ল ছেইণ্ট মাৰ্থা ইনষ্টিটিউট অফ নাৰ্ছিং লখৰাত তাত 60 ইনটেক আছে। JB স্কুল অফ নাৰ্ছিং যিটো বাঘৰবৰী তাত 60 ইনটেক আছে। তো বন্ধুসকল এইখিনি আছিল কামৰূপ। আনহাতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ইনষ্টিটিউট আছে য'ত তাত আপোনালোকৰ তাত জিএনএম কোৰ্সটো নাই। আনহাতে এতিয়া আমি যাওঁ ৰয়েল স্কুল অফ নাৰ্ছিং RGU গুৱাহাটী তাত 60 ইনটেক আছে। সত্ৰীবাৰী হস্পিটেল স্কুল অফ নাৰ্ছিং সত্ৰীবাৰী তাত 40 ইনটেক আছে। আনহাতে ছানভেলী স্কুল অফ নাৰ্ছিং তাত 20 ইনটেক আছে। আনহাতে নেপনি ইনষ্টিটিউট অফ নাৰ্ছিং যিটো চিঙিমাৰী হাজোত আছে তাত 80 আছে। তো নেমকেয়াৰ ইনষ্টিটিউট অফ নাৰ্ছিং মিৰ্জাত আছে তাত 60 ইনটেক আছে। ASEAN ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন নৰ্থ গুৱাহাটী তাত 60 ইনটেক আছে। আৰিয়া কলেজ এণ্ড স্কুল অফ নাৰ্ছিং চাংহাৰীত তাত 60 ইনটেক আছে। হেল্থ কেয়াৰ নাৰ্ছিং ইনষ্টিটিউট এণ্ড পেৰামেডিকেল টেকনলজি হাজোত তাত 40 ইনটেক আছে। ৰাণী নাৰ্ছিং ইনষ্টিটিউট ৰাণী তাত 60 আছে। মিৰ্জা নাৰ্ছিং ইনষ্টিটিউট তাত 60 ইনটেক আছে। ANM এণ্ড GNM স্কুল অফ নাৰ্ছিং নলবাৰী তাত আপোনালোকৰ 40 ইনটেক আছে। আনহাতে GNM ট্ৰেইনিং স্কুল যিবিলাক গ্ৰীণ লাইন দিয়া আছে, গ্ৰীণ কালাৰ দিয়া আছে, সেই গ্ৰীণ কালাৰসমূহ কিন্তু গভৰ্ণমেণ্ট ইনষ্টিটিউট হয়, আৰু বাকী যিমানবোৰ হোৱাইট কালাৰ দিয়া আছে সেইবোৰ প্ৰাইভেট ইনষ্টিটিউট হয়। তো GNM ট্ৰেইনিং স্কুল অফ নলবাৰী মেটাৰ্নিটি হস্পিটেল 40 ইনটেক আছে। নলবাৰী নাৰ্ছিং এণ্ড পেৰামেডিকেল ইনষ্টিটিউট তাতো 40 ইনটেক আছে। আনহাতে ANM এণ্ড GNM স্কুল অফ নাৰ্ছিং বৰপেটা তাত 70 ইনটেক আছে। সৰ্বানন্দ ডেকা স্কুল অফ নাৰ্ছিং সৰ্থেবাৰী তাত 40 ইনটেক আছে। ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় নছত্ৰ বৰপেটাত আছে তাত 60 আছে। NE ইনষ্টিটিউট অফ নাৰ্ছিং য'ত কলগাছিয়াত আছে তাত 60 ইনটেক আছে। ASEAN মিছন ইনষ্টিটিউট অফ নাৰ্ছিং যিটো কয়াকুছি বৰপেটাত আছে 40 ইনটেক আছে। আৰু GNM স্কুল অফ নাৰ্ছিং চিভিল হস্পিটেল মংগলদৈ তাত 60 ইনটেক আছে। ANM স্কুল অফ নাৰ্ছিং
মংগলদৈত তাত আপোনালোকৰ যেটো জিএনএম কোৰ্সটো নাই সৰি তাৰ পিছত হৈ গ'ল নেশনেল নাৰ্সিং ইনষ্টিটিউট খাৰুপেটিয়া তাত 50 ইনটেক আছে তাৰ পিছত জিএনএম স্কুল অফ নাৰ্সিং সিভিল হস্পিটাল গোৱালপাৰা 50 ইনটেক আছে নেক্সট হৈ গ'ল সোলেস ইনষ্টিটিউট অফ নাৰ্সিং গোৱালপাৰা তাত 40 তাৰ পিছত হৈ গ'ল স্কেমভো স্কুল অফ নাৰ্সিং গোৱালপাৰা তাত 60 আছে তাৰ পিছত হৈ গ'ল কিনগেট ইনষ্টিটিউট অফ নাৰ্সিং গোৱালপাৰা তাত 60 ইনটেক আছে আৰু হেলেনা এণ্ড গেট জিএনএম স্কুল অফ নাৰ্সিং কোকৰাঝাৰ তাত 60 ইনটেক আছে তাৰ পিছত হৈ গ'ল সেম কলেজ স্কুল অফ নাৰ্সিং কোকৰাঝাৰ 60 ইনটেক আছে সেন্ট আগস্টিন স্কুল অফ নাৰ্সিং চিৰিং তাত 60 ইনটেক আছে লোৱাৰ আসাম হস্পিটেল স্কুল অফ নাৰ্সিং বঙাইগাঁও তাত 30 ইনটেক আছে এএনএম জিএনএন স্কুল অফ নাৰ্সিং সিভিল হস্পিটেল ধুবুৰী তাত 60 ইনটেক আছে জিএনএম স্কুল অফ নাৰ্সিং সিভিল হস্পিটেল ধেমাজি তাত 40 ইনটেক আছে আৰু আপোনালোকৰ এএনএম এণ্ড জিএনএম স্কুল অফ নাৰ্সিং লখিমপুৰ তাত 60 ইনটেক আছে স্কুল অফ নাৰ্সিং কেথলিক হস্পিটেল য'ত বিশ্বনাথ তাত আছে আপোনালোকৰ 60 আছে এএনএম জিএনএম স্কুল অফ নাৰ্সিং কেচিএছ তেজপুৰত আছে তো তাত 60 ইনটেক আছে স্কুল অফ নাৰ্সিং বেপ্টিষ্ট খ্ৰীষ্টান হস্পিটেল তেজপুৰ তো তাত 30 ইনটেক আছে এছএন স্কুল অফ নাৰ্সিং তেজপুৰ তাত 60 ইনটেক আছে কুকি স্কুল অফ নাৰ্সিং তেজপুৰ তাত 50 আছে আৰু আপোনালোকৰ এএনএম জিএনএম স্কুল নাৰ্সিং অফ বিপিচিএইচ ভোগেশ্বৰী ফুকননী সিভিল হস্পিটেল তাতো আপোনালোকৰ 60 ইনটেক আছে তাৰপিছত হৈ গ'ল মাৰ্চি স্কুল অফ নাৰ্সিং মাৰ্চি হস্পিটেল হৰবৰগাঁও নগাঁও তাতো 40 ইনটেক আছে লেডি উইথ দ্য লেম্প স্কুল অফ নাৰ্সিং নগাঁও তাত জিএনএম নাই এএনএম 20 ইনটেক আছে ইকৰা একাডেমি অফ নাৰ্সিং জেল ৰোড নগাঁও তাতো 60 ইনটেক আছে হাম স্কুল অফ নাৰ্সিং হাম হস্পিটেল হোজাই তাতো 50 ইনটেক আছে জিএনএম স্কুল অফ নাৰ্সিং সিভিল হস্পিটেল মৰিগাঁও তাত 60 ইনটেক আছে নাইটিংগেল ইনষ্টিটিউট অফ নাৰ্সিং মৰিগাঁও 60 ইনটেক আছে নিৰুবৰা ইনষ্টিটিউট অফ নাৰ্সিং মৰিগাঁও 50 ইনটেক আছে তাৰপিছত হৈ গ'ল ভিকেএনআৰএল স্কুল অফ নাৰ্সিং নুমলীগড় গোলাঘাট তাত 50 আছে জেএনএম স্কুল অফ নাৰ্সিং কেকে সিভিল হস্পিটেল গোলাঘাট তাত 50 ইনটেক আছে তাৰপিছত হৈ গ'ল আসাম নাৰ্সিং ইনষ্টিটিউট তিতাবৰ তাত 60 ইনটেক আছে তাৰপিছত আহি গ'ল কেন্দুগুৰি ইনষ্টিটিউট অফ নাৰ্সিং কেন্দুগুৰি যোৰহাট তাত 40 ইনটেক আছে আৰু এএনএম জিএনএম স্কুল অফ নাৰ্সিং যোৰহাট তাতো 40 ইনটেক আছে নেক্সট আহি গ'ল জিএনএম স্কুল অফ নাৰ্সিং মাজুলী তাত আপোনালোকৰ 50 ইনটেক আছে নেক্সট আহি গ'ল শিৱসাগৰ ইনষ্টিটিউট অফ নাৰ্সিং শিৱসাগৰ তাত 40 ইনটেক আছে জীৱিকা নাৰ্সিং ইনষ্টিটিউট শিৱসাগৰ তাত 40 ইনটেক আছে নেক্সট আহি গ'ল এএনএম জিএনএম স্কুল অফ নাৰ্সিং শিৱসাগৰ 50 ইনটেক আছে নেক্সট আহি গ'ল প্ৰগতি স্কুল অফ নাৰ্সিং প্ৰগতি হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ শিৱসাগৰ তাত 20 ইনটেক আছে স্কুল অফ নাৰ্সিং অইল ইণ্ডিয়া হস্পিটেল দুলিয়াজান 40 ইনটেক আছে জিএনএম স্কুল অফ নাৰ্সিং এলজিবি সিভিল হস্পিটেল তিনচুকীয়া 40 ইনটেক আছে সেন্ট লুকেছ স্কুল অফ নাৰ্সিং সেন্ট লুকেছ হস্পিটেল তিনচুকীয়া তাত 20 ইনটেক আছে হেবজান ইনষ্টিটিউট অফ নাৰ্সিং হেবজান তিনচুকীয়া তাত 40 আছে আসাম অইল স্কুল এণ্ড কলেজ অফ নাৰ্সিং আইঅচি ডিগবৈ তাত 30 ইনটেক আছে নেক্সট আহি গ'ল আপোনালোকৰ এছডি সাহেবালা স্কুল অফ নাৰ্সিং আদিত্য হস্পিটেল ডিব্ৰুগড় তাত 40 সেন্ট গেৰোছা স্কুল অফ নাৰ্সিং ডিব্ৰুগড় 20 জিএনএম স্কুল অফ নাৰ্সিং ডিফু কাৰ্বি আংলং তাত 50 ইনটেক আছে নেক্সট আপোনালোকৰ আহি গ'ল জিএনএম স্কুল অফ নাৰ্সিং ডিমা হাছাও তাত 50 ইনটেক আছে নেক্সট আহি গ'ল জিএনএম স্কুল অফ নাৰ্সিং কৰিমগঞ্জ তাত 60 ইনটেক আছে নেক্সট জিএনএম স্কুল অফ নাৰ্সিং হাইলাকান্দি 30 ইনটেক আছে স্কুল অফ নাৰ্সিং বেৰো খ্ৰীষ্টিয়ান মেডিকেল চেণ্টাৰ কাছাৰ 20 আছে আসাম ইনষ্টিটিউট অফ নাৰ্সিং শিলচৰ 60 ইনটেক আছে জিএনএম স্কুল অফ নাৰ্সিং SMCS শিলচৰ 40 ইনটেক আছে গ্ৰীনল্যান্ড যিমানখিনি দিয়া আছে গভ ইনষ্টিটিউচন বুজাইছে তো গভ ইনষ্টিটিউচনত কিমান আপোনাৰ ডিষ্ট্ৰিক্টত গভ ইনষ্টিটিউট আছে নে নাই আপুনি গম পালে কিমান ইনটেক আছে হেটো গম পালে কিমান প্ৰাইভেট ইনষ্টিটিউট আছে হেটো গম পালে লগতে প্ৰাইভেট ইনষ্টিটিউটসমূহত কিমান ইনটেক আছে হেটো গম পালে এটা বন্ধুসকল আমি জানিলো আপোনালোকৰ এডমিশন ফিজ কিমান পৰিব পাৰে হয় বন্ধুসকল ফিজ হিচাপে যদি আমি চাবলৈ যাওঁ ইনষ্টিটিউট ওয়াইজ হেতু বেলেগ হ'ব গভৰ্ণমেণ্টৰ ক্ষেত্ৰতো হওক বা প্ৰাইভেটৰ ক্ষেত্ৰতো হওক আপোনালোকৰ এডমিশন ফিজটো অকনমান বেলেগ হ'ব অৰ্থাৎ ইনষ্টিটিউট ওয়াইজ এডমিশন ফিজটো বেলেগ ধৰণৰ তো বন্ধুসকল তেতিয়ালে ওভাৰঅল আমি যদি গভৰ্ণমেণ্ট ইনষ্টিটিউট এখনৰ যেটো এভাৰেজ যেটো এডমিশন ফিজ বা তাৰ হোষ্টেল ফিজ সম্পূৰ্ণ ফিজ মিলাই এবছৰত বা এটা ইয়াৰত আপোনালোকক কিমান যাব পাৰে হেতু যদি আমি চাবলৈ যাওঁ তেতিয়ালে বন্ধুসকল আপোনালোকৰ যেটো এডমিশন ফিজ বা হোষ্টেল ফিজ যেটো সম্পূৰ্ণ মিলাই আপোনালোকৰ এটা ইনষ্টিটিউচনত 15000 মান যাব পাৰে হয় বন্ধুসকল
উইদিন 15K আপোনালোকক কমপ্লিট হৈ যাব এখন গভৰ্ণমেণ্ট ইনষ্টিটিউটখনত যদি আপুনি এডমিশ্যন লাভ কৰে আনহাতে বন্ধুসকল প্ৰাইভেট ইনষ্টিটিউট এখনত যদি এডমিশ্যন লাভ কৰে তো বন্ধুসকল মই আপোনালোকক স্ক্ৰীনত লৈ গৈছোঁ প্ৰাইভেট ইনষ্টিটিউট এখনত কিমান এডমিশ্যন ফিজ বা কিমান হোষ্টেল ফিজ আপোনাৰ যাব পাৰে তো বন্ধুসকল আমি এখন প্ৰাইভেট ইনষ্টিটিউট সিলেক্ট কৰিছোঁ সেইটো হৈছে মাৰ্চি স্কুল অফ নাৰ্ছিং যিটো নগাঁৱত আছে তো বন্ধুসকল এই নাৰ্ছিং স্কুলটোৰ বিষয়ে মই আপোনালোকক ইতিমধ্যে জনাইছোঁ ইনটেক কেপাচিটি কিমান আছে আপোনালোকে ইতিমধ্যে গম পাইছে তো এডমিশ্যন ফিজ যদি আমি চাবলৈ যাওঁ লাষ্ট ইয়াৰ এই ইনষ্টিটিউটখনত প্ৰাইভেট ইনষ্টিটিউট হয় আৰু ইয়াৰ এডমিশ্যন ফিজ কিমান গৈছিল সেইটো আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে বন্ধুসকল ইয়াত তেওঁলোকে দিছে যে ফি ষ্ট্ৰাকচাৰ এডমিশ্যন ফিজ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ 5,000 ফাৰ্ষ্ট ইয়াৰত লৈছে ছেকেণ্ড ইয়াৰত 2,500 থাৰ্ড ইয়াৰতো 2,500 তো বন্ধুসকল মানে ফাৰ্ষ্ট ইয়াৰত যিটো হয় ছেকেণ্ড ইয়াৰ আৰু থাৰ্ড ইয়াৰত কমি যায় তো তেনেধৰণে তেওঁলোকৰ যিটো টোটেল যিটো ফিজ গোটেই ফিজসমূহ মিলাই বুকছ হওক ইউনিফৰ্ম হওক গোটেইকেইটা মিলাই 92,500 হৈছিল আৰু সেইটো আপোনালোকৰ ছেকেণ্ড ইয়াৰত হৈ যাবগৈ 73,500 আৰু সেই একে ধৰণৰ ফিজ আপোনালোকে থাৰ্ড ইয়াৰতো পে' কৰিব লাগিব যিটো হ'ব 78,500 আৰু যদি আপোনালোকে হোষ্টেল থাকে তেতিয়াহ'লে হোষ্টেলত আপোনালোকৰ ৱাটাৰ ইলেক্ট্ৰিচিটিত যাব 19,000 আৰু মেছ ফিজ যিটো হ'ব অৰ্থাৎ আপোনালোকৰ খোৱা বোৱা সেইটো ফিজত আপোনালোকৰ 4,500 যাব আৰু সেইটো 11 মান্থছৰ আপোনালোকে দিব লাগিব যিটো আপোনালোকৰ হৈ গৈ 49,500 অৰ্থাৎ বন্ধুসকল আপোনালোকৰ গ্ৰাণ্ড টোটেল যদি আমি চাওঁ 1,61,000 পৰিব এজন ষ্টুডেণ্টৰ এগেইনষ্টত যদি এই মাৰ্চি নাৰ্ছিং স্কুলত যদি এডমিশ্যন লয় GNMত আনহাতে ছেকেণ্ড ইয়াৰত সেই একে ধৰণৰ 1,42,000 থাৰ্ড ইয়াৰতো সেই একে 1,47,000 আপোনালোকে পে' কৰিব লাগিব এনেধৰণে আপোনালোকে এই ফিজসমূহ পে' কৰিব লাগিব কিন্তু বন্ধুসকল এটা কথা মই আপোনালোকক জনাই দিওঁ যে ইনষ্টিটিউশ্যন ৱাইজ ফিজবিলাক বেলেগ বেলেগ কিছুমান ইনষ্টিটিউট আছে য'ত আপোনালোকৰ 60K 70K ভিতৰত সম্পূৰ্ণ কমপ্লিট ফিজ হৈ যাব তো বন্ধুসকল তেতিয়াহ'লে আপোনালোকে কোনটো ইনষ্টিটিউশ্যনত ছিলেকশ্যন পায় বা ক'ত আপোনালোকে প্ৰেফাৰেঞ্চ হিচাপে লাভ কৰে তাত আপোনালোকে সেইটো মেটাৰ কৰিব আপোনালোকৰ এডমিশ্যন ফিজ কিমান যাব পাৰে তো বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পালে যে আপোনালোকৰ এডমিশ্যন ফিজ গভৰ্ণমেণ্টত কিমান যাব পাৰে বা প্ৰাইভেট ইনষ্টিটিউট এখনত কিমান আপোনাৰ এডমিশ্যন ফিজ যাব পাৰে হোষ্টেল ফিজ কিমান যাব পাৰে সম্পূৰ্ণ কথা গম পালে এটা বন্ধুসকল আমি জানিলোঁ আপোনালোকে কিমান মাৰ্কছ পালে এডমিশ্যন লাভ কৰিব হয় বন্ধুসকল যদি এজন জেনেৰেল কেণ্ডিডেট হয় তেতিয়াহ'লে তেওঁ যদি 70+ পায় তেতিয়াহ'লে তেওঁ এডমিশ্যন পাবই তেওঁ যেনেকুৱা ধৰণে হওক গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত এডমিশ্যন পাই যাব কিন্তু তাৰ তলত যদি পায় তেতিয়াহ'লে তেওঁ এডমিশ্যন পাব কিন্তু প্ৰাইভেট ইনষ্টিটিউটবিলাকত এডমিশ্যন পাব হয় বন্ধুসকল আনহাতে যদি ৰিজাৰ্ভ কেটেগৰী ST SC কেণ্ডিডেট হয় তেতিয়াহ'লে তেওঁলোকে যদি 50+ পায় তেতিয়াহ'লে তেওঁলোকে গভৰ্ণমেণ্ট ইনষ্টিটিউটবিলাকত এডমিশ্যন ল'ব পাৰিব আদাৰৱাইজ যদি তাৰ তলত পায় তেতিয়াহ'লে তেওঁলোকে প্ৰাইভেট ইনষ্টিটিউটবিলাকত এডমিশ্যন ল'ব লাগিব আনফালে যদি কোনো OBC MOBC কেণ্ডিডেট হয় তেতিয়াহ'লে তেওঁলোকে 60+ পালে তেওঁলোকে গভৰ্ণমেণ্ট ইনষ্টিটিউটবিলাকত এডমিশ্যন ল'ব পাৰিব আনহাতে যদি তাৰ তলত পায় তেতিয়াহ'লে তেওঁলোকে প্ৰাইভেট ইনষ্টিটিউশ্যনখনত এডমিশ্যন পাব হয় বন্ধুসকল তাৰ বাবে আপোনালোকৰ নাম কাউন্সেলিং লিষ্টত আহিব লাগিব কাউন্সেলিং লিষ্টত আহিলে আপোনাৰ নাম আহিলে কাউন্সেলিং কৰিব তাৰপিছত আপুনি ইনষ্টিটিউটত যাব ইনষ্টিটিউটখনত গৈ আপুনি এডমিশ্যন ল'ব লাগিব তাতে আপুনি হোষ্টেলৰ এডমিশ্যন ল'ব সম্পূৰ্ণ ইনষ্টিটিউশ্যনখনত আপুনি গৈ পেলাই এডমিশ্যন ল'ব লাগিব তো বন্ধুসকল তেতিয়াহ'লে এনেকুৱা ধৰণে আপোনালোকে GNM এডমিশ্যনটোত এনৰোল হ'ব পাৰিব GNMত আপোনালোকে এডমিশ্যন ল'ব পাৰিব তো বন্ধুসকল আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক মই GNM এডমিশ্যনৰ সম্পূৰ্ণ তথ্য জ্ঞাত কৰাইছোঁ আৰু সঁচাকৈ যদি আপোনালোকে এই ভিডিঅ'টি চাই ভাল লাগিছে আপুনি যদি হেল্পফুল অনুভৱ কৰিছে তেতিয়াহ'লে ভিডিঅ'টি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নেপাহৰিব লগতে ডেছক্ৰিপশ্যনৰ মোৰ ফেচবুক পেজ হোৱাটছআপ চেনেল লগতে মোৰ মেইল ID দিছোঁ য'ত আপোনালোকে মোক পাৰ্চনেলি মেইল কৰিব পাৰিব মেছেজ কৰিব পাৰিব তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম